হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ চবৰে ভাল। আজি অফিচৰ পৰা আহি পালোঁ এটা পাৰ্চেল আৰু ষ্টাৰ্ট কৰি দিলোঁ আনবক্সিং। আমি অৰ্ডাৰ কৰিছিলোঁ শ্বু ৰেক এখন। আপোনালোকে ভিডিঅ' দেখা ধৰণে চব বস্তু ছেপাৰেটলি আহিছে, যিটো আমি এছেম্বল কৰিব লাগিব। আৰু লগতে পালোঁ এটা কাঠৰ হাতুৰি। কোৱালিটিটো ভাল হয়, চব প্লাষ্টিক টাইপ মেটেৰিয়েলৰ হয়। আৰু এনেকৈ আমি ষ্টাৰ্ট দি দিলোঁ এছেম্বলিং কৰা। মেনুৱেলত দিয়া ধৰণে প্লাষ্টিক নাট বল্টবিলাক এছেম্বল কৰিব ষ্টাৰ্ট কৰি দিলোঁ। আৰু টাইট দিবলৈ আমি ইউজ কৰিলোঁ হাতুৰি। এছেম্বল কৰি ডিচাইড কৰিলোঁ যে আজি খাম দহি চিকেন। দহি চিকেনৰ কাৰণে কাটি ল'লোঁ পিঁয়াজ আৰু বিলাহী। আৰু গ্ৰাইণ্ডাৰত কাজু, অকণমান দৈ, পিঁয়াজ আৰু বিলাহীখিনি দি গ্ৰাইণ্ড কৰি ল'লোঁ। কেৰাহীত তেল অকণমান গৰম কৰি পেষ্টটো ভালকৈ ফ্ৰাই কৰি ল'লোঁ। অকণমান ব্ৰাউন কালাৰ হোৱাৰ পিছত তাতে এড কৰি দিলোঁ আদা নহৰু পেষ্ট। আৰু লগতে এড কৰিলোঁ অকণমান ঘৰুৱা মছলা লাইক জিৰা, ধনিয়া এণ্ড গৰম মছলা। অকণমান ভালকৈ ফ্ৰাই কৰি লোৱাৰ পিছত আমি এড কৰিলোঁ চিকেনখিনি। চিকেনখিনি দিয়াৰ পিছত অকণমান ল' ফ্লেমত ফ্ৰাই কৰি ল'লোঁ আৰু তাৰপিছত অকণমান হাই ফ্লেমত ফ্ৰাই কৰি ল'লোঁ। হাই ফ্লেমত ফ্ৰাই কৰোঁতে কণ্টিনিউৱাছ ষ্টেয়াৰিং ইম্পৰ্টেণ্ট হয়, নহ'লে বা তলত লাগি যাব পাৰে। আৰু কণ্টিনিউৱাছ ষ্টেয়াৰিঙৰ পিছতো যদি আপোনাৰ তলত লাগি আছে, তেনেহ'লে এক্সট্ৰা অকণমান মিঠাতেল আপুনি এড কৰিব পাৰে। ভালকৈ ফ্ৰাই হোৱাৰ পিছত আমি দি দিলোঁ পানী আৰু অকণমান দৈৰ মিক্সাৰ। আপুনি যদি বিচাৰে তেনেহ'লে অকণমান চুগাৰ এড কৰিব পাৰে। যদি আপুনি মিঠা গ্ৰেভি ভাল পায় তেনেহ'লে ডেফিনেটলি বহুত ভাল টেষ্ট এটা এড কৰি দিব। আৰু ফাইনেলি অকণমান দি দিলোঁ কটা ধনিয়াৰ পাত। আৰু এনেকৈ আমাৰ ৰেডি হৈ গ'ল দহি চিকেন। ডিনাৰৰ পিছত আকৌ ষ্টাৰ্ট কৰিলোঁ এছেম্বল কৰা। এণ্ড এইটো হ'ল আমাৰ ফাইনেল লুক। আজিৰ ভিডিঅ'টো বাছ ইমানটিয়েই। যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিব, আৰু যদি আপুনি নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। আকৌ লগ পাম। বাই বাই। জয় আই অসম।